মোৰ সপোনৰ কাৰ্যখন হ'ল বিদ্যাঞ্জলি। মই সাংবাদিকতা কৰি লোৱাৰ লগে লগেই এখন বিদ্যালয় ভাৰত চৰকাৰে ৰূপায়ণ কৰা বিদ্যাঞ্জলি নামৰ যি পৰ্টেল, সেই পৰ্টেলৰ জৰিয়তে মই 3টা বছৰ হাওড়াঘাট হায়াৰ ছেকেণ্ডেৰী স্কুলত মই শিক্ষকতা কৰিছিলোঁ আৰু এতিয়াও মই তাতে শিক্ষকতা কৰি আছোঁ বুলি ক'বই লাগিব। কিন্তু সেই শিক্ষকতা সম্পূৰ্ণ বিনামূলীয়া, কোনো ধৰণৰ মাচুল নাই, কোনো ধৰণৰ চেলাৰী নাই। সেই 3 বছৰীয়া মোৰ শিক্ষকতা জীৱনৰ যি পৰিক্ৰমা, তাৰ সমান্তৰালকৈ সাংবাদিক জগতত পোৱা মোৰ যি সুখ দুখৰ যি সমাধান আৰু মোৰ জীৱনত লগ পোৱা প্ৰত্যেকজন মানুহৰ লগত মোৰ কি হৈছে সেই ঘটনাৰাজিৰ ওপৰত আলোকপাত কৰি মই মোৰ সপোনৰ কাব্য সংকলন বিদ্যাঞ্জলি মই লিখাৰ চেষ্টা কৰিছিলোঁ। আৰু এই চেগতে মই এজন মোৰ সমল ব্যক্তি হিচাপে মই তেওঁলোকক নাম ল'বই লাগিব। কাৰ্বি আংলঙৰ দুগৰাকী ব্যক্তি, এগৰাকী হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভূপেন্দ্ৰ শৰ্মাদেৱ, তেখেত আৰু আন এজন সাংবাদিক ধৰ্মেন্দ্ৰ ঠাকুৰদেৱৰ বলিষ্ঠ পদক্ষেপত মই সাহিত্য চৰ্চা কৰাৰ বাবে যি প্ৰয়াস পাইছোঁ, তেওঁলোকক মই ধন্যবাদ জনাবলৈ এই মঞ্চৰ জৰিয়তে। মোৰ জীৱনৰ সুখ দুখৰ সমাহাৰ সমৃদ্ধ মোৰ অতি সপোনৰ কাব্য সংকলন বিদ্যাঞ্জলি। সুদীৰ্ঘ 3টা বছৰ মই এখন বিদ্যালয়ত বিদ্যাঞ্জলিৰ আণ্ডাৰত মই বিনামূলীয়া পাঠদান দিছিলোঁ আৰু তাত পোৱা সুখ দুখ বিৰহৰ যি জীৱনৰ লগত যি ঘটা ঘটনাৰাজিৰ ওপৰত আধাৰিত মোৰ এই কাব্য সংকলন। আৰু সুখৰ খবৰ এই যে মোৰ এই কাব্য সংকলনখন প্ৰকাশৰ বাবে মই বিভিন্ন ঠাইত বিভিন্ন চিন্তাধাৰা কৰিছোঁ যদিও এই আসাম ফ'কাছৰ 10ম বৰ্ষপূৰ্তিত MD নৱকুমাৰ ডেকা মোৰ ভাতৃপ্ৰতিম, তেখেতে মোক যথেষ্ট সহায় কৰিছে। আৰু আজি এই আসাম ফ'কাছৰ 10ম বৰ্ষপূৰ্তি অনুষ্ঠানত মোৰ কাব্য সংকলনখন মই খুব সুন্দৰভাৱে উন্মোচন কৰোঁ। আৰু এই কাব্য সংকলনখন উন্মোচন কৰে আমাৰ দৈনন্দিন বাৰ্তা কাকত অসমৰ সম্পাদক শ্ৰদ্ধাৰ শংকৰ গোহাঁইদেৱ। আৰু এই মঞ্চত উপবিষ্ট সকলোৱে মোক যথেষ্ট সহযোগিতা যোগালে আৰু উৎসাহ দিলে। মই নথৈ আনন্দিত হৈছোঁ। খুব সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰিছে আজি মোৰ এই বিদ্যাঞ্জলি কাব্য সংকলন উন্মোচনী সভা। আপোনাৰ কাব্য সংকলনৰ প্ৰকাশক কোনোবা আছিলে নেকি? নাই, মোৰ এই কাব্য সংকলন প্ৰকাশৰ ক্ষেত্ৰত কোনো তেনেধৰণৰ প্ৰকাশক নাছিলে। মই চেল্ফ পাব্লিছাৰ হয় আৰু আৰ্থিক অনাটনৰ বাবে মই হয়তো মোৰ কিতাপখন বহু প্ৰিণ্ট কৰিবলগীয়া আছিলে, কিন্তু আৰ্থিক অভাৱৰ বাবে মই তেনেকৈ কৰিব পৰা নাই। কিন্তু মোৰ এই কাব্য সংকলনখন যুগুত কৰাত যথেষ্ট সহায় সহযোগ কৰা হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ভূপেন্দ্ৰ শৰ্মাদেৱ আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ ঠাকুৰদেৱ প্ৰমুখ্যে কাব্যিক আৰু সাহিত্য জগতৰ লগত জড়িত বহু কেইবাগৰাকী স্বনাম প্ৰসিদ্ধ ব্যক্তিয়ে মোক যথেষ্ট সুপৰামৰ্শ আগবঢ়াইছিল আৰু তেওঁলোকক মই আজিৰ এই চেগতে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা। এই মঞ্চতে আপোনাক এটা আজি বঁটাও প্ৰদান কৰা হৈছে, এই বঁটাটোৰ বিষয়ে নিশ্চয় মোক আজি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছে আসাম ফ'কাছে আৰু আসাম ফ'কাছক মই বহুত ধন্যবাদ দিছোঁ। একচুৱেলি এটা বঁটাৰ বাবে মই যোগ্য ব্যক্তি নহয়, কিন্তু মোক এনেধৰণে এটা বঁটা দি তেওঁলোকে যি উৎসাহ দিলে, এয়া মোৰ জীৱনটোৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থিয় দিব সমাজত। কেইগৰাকী ব্যক্তিয়ে বঁটা পাই পেলাই সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ? খবৰ এই যে কাৰ্বি আংলং জিলাৰ চিৰসেজ কাৰ্বি আংলং জিলাৰ মুঠ 8গৰাকীকৈ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকে সংবাদ বঁটা পাবলৈ ইয়াত সক্ষম হৈছে আৰু তাৰ মাজতো এই অভাজনক এনে এটা বঁটা দিয়াত মই নথৈ আনন্দিত। মোৰ আচলতে কাব্য সংকলনখন মোৰ লগতেই আছে এইখনে। কথাটো এনেকুৱা ধৰণৰ, আজিৰ ডেটত সংখ্যাত ভাল মানুহৰ সংখ্যা কমি গৈছে, বেয়া মানুহৰ সংখ্যা বাঢ়ি গৈছে। আমাৰ এজন জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়া ডাঙৰীয়াই কৈছে এটা কথা যে সত্য, মোৰ ভাল লাগিছে কথাটো, সত্যই জোতাযোৰ পিন্ধোতে অসত্যই গোটেই পৃথিৱীখন হাত পাক ঘূৰে। বহুত মহত্বপূৰ্ণ কথা কৈছে। ঠিক তেনেদৰে অসত্য সংখ্যাটো বাঢ়ি গৈছে। অৰ্থাৎ মানে জ্ঞানী মানে আমি কওঁ যে কিতাপ পত্ৰ যিসকল জড়িত হৈ থাকে, আমি সকলো জ্ঞানী মানুহ বুলি কওঁ, ভাল মানুহ। কাৰণ কেলৈ তেখেতলোকে আনৰ ক্ষতিৰ কথা চিন্তা কৰিব যোৱাতকৈ নিজৰ অধ্যয়নত ব্যস্ত থাকে। আমি সেইকাৰণে কওঁ যে এইবিলাক ভাল মানুহ। কিতাপৰ লগত যি বন্ধুত্ব কৰে সেইবিলাক ভাল মানুহবিলাকহে কিতাপৰ লগত বন্ধুত্ব কৰিব। কাৰণ কেলৈ ভাল মানুহ
কিতাপৰ লগত যিবিলাক মানুহে বন্ধুত্ব কৰে সিহঁতি বেলেগৰ কথা বেয়া কথা চিন্তা কৰিবলৈ কাৰণে সময় নাপায়। অকল কিতাপেই নহয়, কিছুমান গায়কো হ'ব পাৰে, কিছুমান ভাল মিউজিচিয়ান হ'ব পাৰে, ভাল এজন তোমাৰ খেতিয়কো হ'ব পাৰে লগত। এই ব্যক্তিসকল যিসকলে নিজৰ কামত ব্যস্ত হৈ থাকে। কিন্তু মই দেখা পাইছোঁ যে খগেশ্বৰ দাস ডাঙৰীয়াই তেওঁ কেৱল অধ্যয়ন কৰাই নহয়, এখন কাব্য সংকলনো প্ৰকাশ কৰি দিছে। আৰু কাব্য সংকলন প্ৰকাশ কৰাটো ইমান সহজ কথা নহয়, আজিকালি পঢ়া সংখ্যাটো কমিছে, কিন্তু চেলেঞ্জ হিচাপে লৈছে। প্লাছ আৰু ডিজিটেলিভাৱে নিজে এটা আপোনাৰ এইটো QR ক'ড এটা ছিষ্টেম কৰে, য'ত মানে আৰু আজি গাঁৱৰ ইচ্ছা কৰিলে চাব পাৰে। এইটো এটা ভাল আমাৰ শুভ লক্ষণ। মই ভাবোঁ যে আমাৰ খগেশ্বৰ দাসৰ দৰে আমাৰ লাগে, মানে সংখ্যাত আমাৰ বাঢ়িব লাগে। তেতিয়া ভাবোঁ যে অসমত বা আমাৰ যিটো বেয়া মানুহ বুলি মই কৈছোঁ, মানে যিসকলে পেপাৰ বা এইবিলাকৰ লগত জড়িত ভালকৈ চৰ্চা জড়িত থাকে, সংখ্যাটো বাঢ়িব। আৰু সংখ্যাটো বাঢ়িলে মই ভাবোঁ তেতিয়া আমাৰ শইকীয়া ডাঙৰীয়াই যিটো কথাটো কৈছে যে তেতিয়া অসত্যই জোতাযোৰ পিন্ধি থাকোঁতে সত্যই 7 পাক পৃথিৱী ঘূৰিব। আৰু আমি সেইটোৱে বিচাৰোঁ। মই সবয়সত কওঁ, আইনষ্টাইনে এটা কথা কৈছিলে, যিমানেই যি নহওক পোহৰৰ গতিবেগ আটাইতকৈ বেছি। কিন্তু সেইটোৱে আমি থিৰাং কৰিব লাগে, = mc²। আৰু মই আশা কৰোঁ যদি আমাৰ ভাল মানুহ সংখ্যা বাঢ়িব লাগে, খগেশ্বৰ দাসৰ দৰে আমাৰ বহুত কবি জন্ম হ'ব লাগে, সাহিত্যিক জন্ম হ'ব লাগে, আৰু নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব লাগে।